জ্ঞানম জুনিয়ৰ কলেজৰ আজি এখন সম্বৰ্ধনা সভা আমি অনুষ্ঠিত কৰিলোঁ। এই বছৰ 2025 চনত যি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হৈছিলে তাত যিসকলে উত্তীৰ্ণ হ'ল সেইসকলক আমি সম্বৰ্ধনা জনাইছোঁ আৰু এই উদ্দেশ্যে এখন সভা অনুষ্ঠিত হৈছে। এই বছৰ মই ক'বলৈ পাই ভাল পাইছোঁ যে আমি 2019 চনত এই জ্ঞানম জুনিয়ৰ কলেজ স্থাপন কৰিছিলোঁ আৰু তেতিয়াৰ পৰা আমি ক্ৰমান্বয়ে আমাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ভাল হৈ আহি আছে। এই বছৰো ভাল হৈছে। এই বছৰ আমাৰ 94 জনে পাছ কৰিছে। তাৰে ভিতৰতে ডিষ্টিংশ্যন পাইছে আৰ্টছত পাইছে 6 জনে, ছায়েন্সত এজনে ডিষ্টিংশ্যন পাইছে আৰু ষ্টাৰ মাৰ্ক পাইছে আমাৰ 5 জন পাইছে আৰ্টছত আৰু কমাৰ্চত এজনে পাইছে। তেনেধৰণে আমাৰ এই লেটাৰ পাইছে 66 জনে লেটাৰ মাৰ্ক পাইছে। এইটো খুব ভাল কথা হৈছে। ইয়াৰ ভিতৰতে আমাৰ জিঅ'গ্ৰাফী, পলিটিকেল ছায়েন্স আৰু ছ'চিয়লজি এই তিনিটা ছাবজেক্টতে আমি 11 জনকৈ 33 জনে লেটাৰ মাৰ্ক পাইছে তিনিটা ছাবজেক্টত। ছ'চিয়লজিষ্টে আমাৰ হায়েষ্ট মাৰ্ক ছ'চিয়লজি পাইছে 97% পাইছে। পলিটিকেল ছায়েন্সত 96 পাইছে, জিঅ'গ্ৰাফীত 93 পাইছে, হিষ্ট্ৰীত 91 পাইছে, এডুকেশ্যনত 91 হায়েষ্ট মাৰ্ক আমাৰ কলেজৰ, আছামিজত 92 হায়েষ্ট মাৰ্ক, কেমেষ্ট্ৰিত 90 পাইছে হায়েষ্ট মাৰ্ক, ইংৰাজীত 88, বায়'লজিত 86, ফিজিক্সত 83, বিজনেছ ষ্টাডিজত 83, ফাইনেন্সত 83, একাউণ্টেঞ্চিত 81 পাইছে। যে আমাৰ পাছটো চবেই কৰে, কিন্তু যে আমাৰ মেট্ৰিকত আমাৰ খুব ভাল লৈছিল আমি নাপাওঁ, কাৰণ ভালবিলাকতো বেলেগ নগাঁও যায়, গুৱাহাটী যায় বা কলেজবিলাকলৈ যায়গৈ। যে আমি যে কম পাৰ্চেণ্ট পোৱা ষ্টুডেণ্টটো আমাৰ ভাল হৈছে, সেইটোৱে খুব এটাতকৈ মোৰ ভাল লাগিছে। এজন আছিলে 58 পাইছিলে, 58 পাইছিলে ৰিয়া চৰকাৰ বুলি, তেওঁ এতিয়া 76.4% পাইছে ইয়াত আহি পেলাই। অস্মিতা ডেকাই 65% পাইছিলে, তেওঁ 80.6% পাইছে। গতিকে এইটো আমাৰ কাৰণে খুব ভাল কথা। ৰীতালী দেই তেওঁ পাইছিলে 51%, ইয়াত পালে 73% পাইছে। আৰু গৌতমী গগৈ তাই 3rd ডিভিজন পাইছিলে, 44% পাইছে, ইয়াত 62% পাইছে। গতিকে এইখিনি আমাৰ কাৰণে ভাল লাগিছে। শিক্ষকসকলৰ যিখিনি কষ্ট, সেই কষ্টখিনি সাৰ্থক হৈছে, এইখিনি আমাৰ ভাল লাগিছে। আৰু এই বছৰ আমাৰ নামভৰ্তিকৰণ চলি আছে এতিয়াও, কিন্তু আমি আশা কৰিছোঁ এই বছৰ আমি যোৱা বছৰো বহুতখিনি হৈছিলে, এই বছৰো হ'ব বুলি আমি আশা ৰাখিছোঁ। কাৰণ আমাৰ এইটো একেবাৰে টাউনৰ মাজমজিয়াতে অনুষ্ঠিত, একেবাৰে ৰেচিডেঞ্চিয়েল এৰিয়াতে অনুষ্ঠিত হৈছে। গতিকে সকলোখিনি সুবিধা আমাৰ ইয়াত আছে। গতিকে আমাৰ উন্নত মানৰ শিক্ষা প্ৰদান কৰা হয়, যথেষ্ট আমাৰ শিক্ষক আছে। গতিকে সকলোৰে মই ধন্যবাদ জনালোঁ আৰু আপোনালোক আহি এইকণ সময় আমাক দিয়াৰ বাবে সকলো সংবাদ কৰ্মীকে ধৰি গাৰ্জেন, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকলোকে ধন্যবাদ জনালোঁ।